ভাল খবৰ ভাৰতীয় বজাৰত যথেষ্ট সোণৰ চাহিদা হ্ৰাস হৈছে তাৰ মাজতে ভাল খবৰ সোণ ক্ৰয় কৰিব বিচৰা সকলৰ বাবে পুনৰ হুৰাহুৰে কমিছে সোণৰ দাম প্ৰতি 10 গ্ৰাম সোণত হ্ৰাস পাইছে 2000 টকা প্ৰতি 10 গ্ৰামত 1,42,546 টকা আছিল চলিত বৰ্ষত সৰ্বোচ্চ সোণৰ দাম হৈছিল 1,92,991 টকা আৰু এতিয়ালৈ 50,000 টকা পৰ্যন্ত হ্ৰাস হৈছে সোণৰ দাম ভাৰতীয় বজাৰত সোণৰ চাহিদা 70% হ্ৰাস হৈছে চৰকাৰে সোণৰ ওপৰত 6 পৰা 15% শুল্ক বৃদ্ধিৰ পাছতে হ্ৰাস হৈছে সোণৰ চাহিদা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাগৰিকক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনাইছিল এই আহ্বানৰ পাছতেই মন্থৰ হৈ পৰিছে সোণৰ চাহিদা ক্ৰয় কৰাৰ বিপৰীতে বহু পৰিয়ালে বিক্ৰী কৰিবলৈ ওলাইছে সোণৰ দাম যিহেতু যথেষ্ট বৃদ্ধি পাইছিল যাৰ বাবে বহু পৰিয়ালে সোণ বিক্ৰী কৰিবলৈ ওলাইছে সোণৰ বিপৰীতে ৰূপৰ দাম হৈছে বৃদ্ধি 24 কেৰেটৰ 1 গ্ৰাম সোণৰ দাম 190 টকালৈ হ্ৰাস অৰ্থাৎ 100 গ্ৰাম সোণত হ্ৰাস পাইছে 19,000 টকা বিপৰীতে ৰূপৰ দাম বৃদ্ধি হৈছে বুলি জানিব পৰা গৈছে ৰূপৰ চাহিদা সোণৰ চাহিদা কমি যোৱাৰ লগে লগে বৃদ্ধি পাইছে ৰূপৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে ৰূপৰ দামো বৃদ্ধি পাইছে আৰু সোণৰ চাহিদা হুৰাহুৰে হ্ৰাস হৈছে যিহেতু বিশ্বৰ ভিতৰতেই ভাৰতত অধিক সোণ বিক্ৰী হয় সৌদি আৰবৰ পাছতেই বা মধ্যপ্ৰাচ্যৰ দেশৰ পাছতেই ভাৰতত সোণৰ চাহিদা যথেষ্ট বুলি কোৱা হয় আৰু যেহেতু মধ্যপ্ৰাচ্যৰ যুদ্ধ চলি আছিল প্ৰায় এবছৰ ধৰি যুদ্ধ চলিছে সেই যুদ্ধৰ পাছত যেতিয়া ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ আৰম্ভ হ'ল হৰমুজ বন্ধ কৰা হ'ল তাৰ পাছতেই হুৰাহুৰে বৃদ্ধি হৈছিল সোণৰ দাম 1,92,000 টকা পৰ্যন্ত হৈছিলগৈ সোণৰ দাম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি সোণৰ ওপৰত কৰিছিল বিশেষ আহ্বান এবছৰলৈ দেশবাসীক সোণ ক্ৰয়ৰ পৰা বিৰত থাকিবলৈ কৈছিল দেশৰ প্ৰধানমন্ত্ৰীয়ে আৰু তাৰ পাছতেই ভাৰতীয় বজাৰত হুৰাহুৰে কমিছে সোণৰ দাম পূৰ্বতে যি ভাৰতীয় বজাৰত সোণৰ চাহিদা আছিল এতিয়া অভাৱনীয়ভাৱে হ্ৰাস হৈছে সোণৰ চাহিদা কেৱল ইমানেই নহয় সোণৰ ওপৰত শুল্ক 6 পৰা 15% বৃদ্ধি কৰিছিল চৰকাৰে ভাৰত চৰকাৰৰ শুল্ক বৃদ্ধিয়ে দাম বঢ়াইছিল সোণৰ আৰু যাৰ বাবে চাহিদা হ্ৰাসৰো এয়া এক অন্যতম কাৰণ বুলি কোৱা হৈছে সোণৰ চাহিদা অতি মন্থৰ হৈ পৰাৰ সময়তেই ভাল খবৰ আহিছে 10 গ্ৰামত 2000 টকালৈ হ্ৰাস হৈছে সোণৰ দাম এই পৰ্যন্ত 50,000 টকা সোণৰ দাম হ্ৰাস হৈছে চাহিদা হ্ৰাসৰ লগে লগে দামো হ্ৰাস হৈছে সোণৰ যদি আপুনি সোণ ক্ৰয় কৰিম বুলি ভাবিছিল তেতিয়াহ'লে আপোনাৰ বাবে এয়া সুবৰ্ণ সুযোগ হ'ব পাৰে কিয়নো ইয়াৰ পাছত সোণৰ দাম আৰু বৃদ্ধি হ'ব পাৰে এতিয়া দাম হ্ৰাস হ'লেও সোণৰ দাম 1,42,000 টকা হৈছেগৈ 1,92,000 টকাৰ পৰা 1,42,000 টকা হৈছে সোণৰ দাম কিন্তু দাম হ্ৰাস হ'লেও 1,10,000 বা 20,000 ওপৰতে থাকিব প্ৰতি 10 গ্ৰাম সোণ 22 কেৰেটত 142,546 টকা আছিল কালিৰ দিনটোত আৰু পুনৰ আজি 2000 টকা হ্ৰাস হৈছে বুলি জানিব পৰা গৈছে চলিত বৰ্ষত অৰ্থাৎ 2026ত ইমানে আকাশলংঘী হৈছিল সোণৰ দাম যে প্ৰায় 2 লাখ টকা হৈছিল প্ৰতি 10 গ্ৰাম সোণ 1,92,951 টকা হৈছিল গতিকে কিমান ভয়ংকৰভাৱে সোণৰ দাম বৃদ্ধি হৈছিল এবাৰ কল্পনা কৰক প্ৰায় 2 লাখ টকা যিটো 2025 চনত প্ৰায় 93,94,000 আছিল 22 কেৰেট 10 গ্ৰামত মাত্ৰ কেইটামান মাহৰ ভিতৰতেই যুদ্ধৰ বাবে 1,92,000 পাইছে প্ৰায় 1 লাখ টকা বৃদ্ধি হৈছিল আৰু এইবাৰ 50,000 টকা পৰ্যন্ত হ্ৰাস হৈছে যদি আপুনি সোণ ক্ৰয় কৰিম বুলি ভাবিছিলে আপোনাৰ বাবে সুবৰ্ণ সুযোগ হ'ব পাৰে কিয়নো সোণৰ দাম কমিলেও 1,20,000 টকাৰ তলত হ্ৰাস নহয় বা 1,30,000 টকাৰ তলত হ্ৰাস নহয় গতিকে ইয়াতকৈ আৰু বৃদ্ধি হ'ব পাৰে পৰৱৰ্তী সময়ত 1,42,000 টকা বৰ্তমান হৈ আছে যদি আপুনি পাছত কিনিম বুলি ভাবে হয়তো 1,60,000 70,000 টকালৈও বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে গতিকে যদি আপুনি সোণ ক্ৰয় কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ বাবে সুবৰ্ণ সুযোগ হ'ব পাৰে আৰু ইতিমধ্যে যেহেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে এবছৰলৈ সোণ ক্ৰয় নকৰিব সোণ ক্ৰয়ৰ পৰা পৰাপক্ষত বিৰত থাকিবলৈ কৈছিল আৰু প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বহু লোকে সোণ ক্ৰয় কৰা নাই যদি আপুনি আহ্বানৰ প্ৰতি সঁহাৰি জনাম বুলি ভাবিছে তেতিয়াহ'লে এবছৰ পাছত আপুনি সোণ ক্ৰয় কৰিব পাৰে এতিয়া
চৰকাৰে 6ৰ পৰা 15% শুল্ক বৃদ্ধি কৰিছিল সোণৰ, তাৰ পাছতে হুৰাহুৰে কমিছে সোণৰ চাহিদা। অতি মন্থৰ হৈ পৰিছে সোণৰ চাহিদা, যাৰ বাবে এতিয়া সোণৰ ব্যৱসায়ীয়ে মূৰে কপালে হাত দিবলগীয়া হৈছে। সোণৰ বিপৰীতে ৰূপৰ চাহিদা বৃদ্ধি হৈছে বুলি জানিব পৰা গৈছে, আৰু ৰূপৰ দাম হৈছে বৃদ্ধি। যিহেতু সোণক লৈ সমগ্ৰ দেশজুৰি চৰ্চা অব্যাহত থাকে সময়ে সময়ে। যি সোণৰ আকাশলংঘী দাম হৈছিল তাক লৈ সমগ্ৰ দেশজুৰি চৰ্চা চলিছিল। সোণৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনাইছিল, তাৰ পাছতো দেশজুৰি সোণক লৈ হৈছিল চৰ্চা, কিয়নো ভাৰতত সোণক যিহেতু যথেষ্ট গুৰুত্ব দিয়া হয়। যিকোনো মাংগলিক কাম কৰিবলৈ হলে বা বিবাহ, অন্নপ্ৰসন এনেধৰণৰ মাংগলিক কাৰ্যসমূহক সোণক যিহেতু যথেষ্ট অগ্ৰাধিকাৰ দিয়া হয়, শুভ বুলি মনা হয়। গতিকে ভাৰতৰ প্ৰতিটো পৰিয়ালে দৰিদ্ৰ হলেও অকমান সোণ দিবলৈ চেষ্টা কৰে কন্যা বা বোৱাৰীক, যাৰ বাবে ভাৰতত সোণৰ চাহিদা যথেষ্ট বেছি। কিন্তু সোণৰ দাম বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বজাৰত যথেষ্ট হ্ৰাস হৈছিল সোণৰ চাহিদা, আৰু তাৰ মাজতেই সোণৰ দাম হ্ৰাস হৈছে। এতিয়ালৈ 50,000 টকা পৰ্যন্ত হ্ৰাস হৈছে, আৰু আজিৰ দিনটোত প্ৰতি 10 গ্ৰামত 2,000 টকাকৈ হ্ৰাস হৈছে সোণৰ দাম।